নমস্কাৰ, জয় জীৱনদান। আজি আমি জীৱনদান ফেমিলি তৰফৰ পৰা আমি দুৰ্গা পূজা উপলক্ষে আমাৰ ৰাস্তা পদূলিবিলাক চাফাই অভিযান কৰিছোঁ। আৰু এই চাফাই অভিযানৰ যোগেদি আমি সৰ্বভাৰতৰ সকলো মানুহকে বুজাবলৈ গৈছোঁ যে কাৰণটো কেলৈ আমি যদি চাফা থাকোঁ তেতিয়াহ'লে আমাৰ গোটেই শৰীৰটো চাফা থাকিব আৰু আমাৰ মনবিলাকো চাফা থাকিব। এই চাফ চিকুণতাই আমাৰ জীৱন। আৰু আমি যদি সকলোৱে একত্ৰিত হৈ এনেধৰণে আমাৰ গোটেই চাৰিও ছাইডবিলাক আৰু ৰাস্তা পদূলিবিলাক বা ঘৰ দুৱাৰবিলাক আমি যদি চাফ চিকুণ কৰি ৰাখোঁ তেতিয়াহ'লে আমি সকলোৱে সুস্থ আৰু এটা সুস্থ মন লৈ থাকিব পাৰিম। আৰু আমি আজি এই চাফ চিকুণতাৰ যোগেদি আমি সকলো ভাৰতৰ মানুহক বুজাই দিছোঁ যে আমাৰ জীৱনদান ফেমিলিয়ে আমি প্ৰতিটো দিশতে আগবাঢ়ি গৈছোঁ আৰু সকলোৱে জীৱনদানত যোগ কৰক আৰু আহক আমি একতাৰ দৰে বান্ধ খাই আমি আগুৱাই যাওঁ। আৰু সকলোকে আমি দুখীয়া পৰিয়ালবিলাকক হওক মধ্যবিত্ত হওক সকলোকে আমি এটা সংস্থাপন দিবলৈ গৈ আছোঁ। আহক সকলো এই ভিডিঅ'টোৰ যোগেদি মই সকলোকে জনাব বিচাৰিছোঁ যে কাৰণ আমাৰ জীৱনদানত যোগ কৰক। জীৱনদানত যোগ কৰাৰ লগে লগে এটা আমাৰ NGO হ'ল সৰ্বভাৰতীয় NGO। আৰু এই NGOত অহাৰ লগে লগে আপোনালোকে যিমানখিনি আৰ্থিক আপোনালোকৰ অনাটন আছে বা কিবা আছে সকলোবিলাক আপোনালোকে ছল্ভ কৰিব পাৰিব। ধন্যবাদ।